ঠাণ্ডাত অৱস্থা নাই আৰু বাৰু আজি আমি গৈছিলোঁ বাৰ্চেনালৈ ৰাধাৰাণীৰ জন্মস্থান গাড়ীৰ পৰা নামিবলৈ নাপালোৱেই তেতিয়াতে এটা সৰু ল'ৰাই আহি চিট কৰিব ধৰিলে প্লিজ টিকা লগালোঁ প্ৰথমে মই না নুকুৰ কৰিলোঁ কিন্তু সেয়াৰ মৰমীয়াল চেহেৰা চাই না কৰিবলৈ মন নগ'ল সেয়ে লগাই ল'লোঁ তাৰপিছত আমি আহিলোঁ মন্দিৰলৈ এয়া ওচৰে পাঁজৰৰ দৃশ্য ইমান ভাল লাগিছে পুৰা ভক্তিময় স্থান মোৰ পিছে ইয়াত যদি আটাইতকৈ কিবা এটা ভাল লাগিছে সেয়া হ'ল সিহঁতৰ ভাষাবোৰ ইমান ভাল লাগে গোটেই সোমাও সকলো ঠাইতে ৰাধে ৰাধে কেৱল ৰাধে 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 আৰু মই এই অলপ চিৰি উঠোতে মোৰ অৱস্থা বেয়া হৈ গৈছিল বে মোতছে ভালদৰেতো ইহঁত দুটাই খোজকাঢ়িছে আৰু মই এনেকুৱা লাগিছে যেন ইহঁতছে আগত ময়ে বুঢ়ী হৈ গ'লোঁ বাই দ্য ৱে তাৰপিছত আমি কিনিলোঁ পূজাৰ সামগ্ৰীবোৰ এই ফুল চুন্দ্ৰী তাৰপিছত আৰু কিবা আচলতে সেইবোৰ আছে আৰু পূজালৈ বেছি ভাল লাগে এনেকুৱা লাগে যে পূৰা ভক্তিময় তাৰপিছত ধীৰে ধীৰে আগবাঢ়িলোঁ সেই দৰ্শনীয় স্থানলৈ সেই মন্দিৰলৈ